মোৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম ল'বা। আজি তোমালোকৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ 2023 চনৰ ক্লাছ 3 ইংৰাজীৰ প্ৰশ্ন কাকতখন কৰি দেখুৱাবলৈ লৈছোঁ। আশা কৰোঁ আটাই মন দি শুনিবা আৰু উপকৃত হ'বা। আকৌ কৈছোঁ, আজি এই ভিডিঅ'টোত মই শংকৰদেৱ শিশু নিকেতনৰ 2023 বৰ্ষৰ ক্লাছ 3 ইংৰাজীৰ প্ৰশ্ন কাকতখনৰ এনুৱেল এক্সামৰ 2023 চনৰ এনুৱেল এক্সামৰ ক্লাছ 3 ইংৰাজী প্ৰশ্নপত্ৰখন আধাখিনি, গোটেইখিনি একেটা ভিডিঅ'ত কভাৰ নহয়, গতিকে আধা অংশ মই কৰি দিবলৈ লৈছোঁ। আশা কৰোঁ তোমালোক ইয়াৰ পৰা উপকৃত হ'বা। আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিলোঁ। এতিয়া প্ৰথম প্ৰশ্নটো আহিছে। তাৰ আগতে এটা কথা কওঁ যে সময় আছিল 3 ঘণ্টা আৰু প্ৰশ্নপত্ৰখনৰ নম্বৰ আছিল, মুঠ নম্বৰ আছিল 100। প্ৰথম প্ৰশ্নটো দিছে, কোট ফ্ৰম ইয়ৰ মেমৰি দ্য ফাৰ্ষ্ট 8 লাইনছ অফ এনি ওৱান অফ দ্য পয়েম দ্য এলিফেণ্ট অৰ নাম্বাৰ অফ ডেইজ। প্ৰথম প্ৰশ্নটোত দিছে তোমালোকৰ মনৰ পৰা, মুখস্থ কৰি থোৱাৰ পৰা দ্য এলিফেণ্ট নহ'লে নাম্বাৰ অফ ডেইজ, এই দুটা কবিতাৰ যিকোনো এটা কবিতাৰ প্ৰথম 8 শাৰী লিখিবলৈ দিছে। আৰু ইয়াৰ বাবে তোমালোকক নম্বৰ দিছে 8, এককৈ আছে এটা শাৰীত। এতিয়া আহাচোন, আমিনো কেনেকৈ কোনটো কবিতা লিখিবা। ধৰি লোৱা তোমালোকে আনচাৰ দিলা, ANS লিখিলা, কুৱেশ্যন নম্বৰ 1 লিখিলা, কোনটো কবিতা লিখিবা তাৰ নামটো আগতে ওপৰত ধুনীয়াকৈ লিখিবা। লিখি তাত পেঞ্চিল আৰু স্কেল ব্যৱহাৰ কৰি এনেদৰে 2টা লাইন তোমালোকে টানি দিবা। নামটো লিখি ল'বা দেই। লিখি লৈ এনেকৈ পেঞ্চিল আৰু স্কেল লৈ 2টা লাইন টানি দিলা। তাৰপিছত তোমালোকে কবিতাটো লিখিবলৈ আৰম্ভ কৰিবা। যদি তোমালোকে দ্য এলিফেণ্ট লিখা তেতিয়াহ'লে এলিফেণ্টৰ 1 2 3 4 5 6 7 8 এই মাইললৈকে লিখিব লাগিব, এইখিনিলৈকে লিখিব লাগিব। আৰু যদি তোমালোকে নাম্বাৰ অফ ডেইজ লিখা তেতিয়াহ'লে নাম্বাৰ অফ ডেইজটো লিখিলে তাৰো প্ৰথমৰ পৰা 8 শাৰী তোমালোকে এইটো কবিতাৰ ইয়াত প্ৰথম পেৰাগ্ৰাফটোত ষ্টেঞ্জাটোত আছে 4টা লাইন, 1 2 3 4 5 6 7 8 এই 8 লাইন লিখিব লাগিব। এতিয়া তোমালোকে এটা কথা মন কৰিছা নাই, দ্য এলিফেণ্ট কবিতাটোত শব্দৰ সংখ্যা কম আৰু লাইনবোৰ চুটি চুটি, গতিকে তোমালোকৰ বানান আদি ভুল হোৱাৰ সম্ভাৱনা কম। যদি এনেকৈ 2টা কবিতাৰ ভিতৰত লিখিবলৈ দিয়ে তোমালোকে তেতিয়াহ'লে দ্য এলিফেণ্টটো বাছি ল'বা। দ্য এলিফেণ্টটো চোৱা, এটা লাইনত মাত্ৰ 2টা আখৰ আছে, 2টা শব্দ আছে। এলিফেণ্টছ ৱাক এলং দ্য ট্ৰেইলছ, 3টা শব্দ। ওৱান আফটাৰ আনাডাৰ বাই চেকিং দ্য টেইলছ, while in the jungle they are wild, from men they learn to become mild। একেবাৰে সহজকৈ, ইয়াত কোনো চিন্তা নাই। তোমালোকে চোৱা, 4 শাৰীৰ পিছত মাত্ৰ এটা ফুল ষ্টপ আছে, কমা চমা ক'তো নাই, গতিকে ইয়াত ভুল হোৱাৰ সম্ভাৱনা কম। মই ভাবোঁ এনেকুৱা 2টা অপশ্যন আহিলে, এলিফেণ্টটো যদি আহে দ্য এলিফেণ্টটো, তেতিয়াহ'লে তোমালোকে দ্য এলিফেণ্টটোকে লিখিবা, তেতিয়া তোমালোকৰ ভুল হোৱাৰ সম্ভাৱনা কম থাকিব। আনহাতে দ্য নাম্বাৰ অফ ডেইজক যিসকলে ভালকৈ পাৰা তেওঁলোকে লিখাটো সুকীয়া কথা। দ্য নাম্বাৰ অফ ডেইজত তোমালোকে চোৱা, ইয়াতো সেই তেনেকৈ কমা চমা নাই, এই মাজত এটা কমা ইয়াত দেখিছোঁ মই। এই কমা দাঢ়ি এইবিলাক, কমা ফুল ষ্টপ এইবিলাক ভাল ধৰণে ভুল নোহোৱাকৈ দিব পাৰিলে নম্বৰটো বেছি পাবা। গতিকে তোমালোকে যোনটোকে সুবিধা পোৱা সেইটোকে লিখিবা, কিন্তু মোৰ মতেৰে এইটো লিখিলে তোমালোকৰ ভুল হোৱাৰ সম্ভাৱনা কম, গতিকে
যিটো কবিতা সদায় উজু যেন দেখা সেইটো কবিতা তোমালোকে লিখিবা 1 নম্বৰ প্ৰশ্নটো যেহেতু কিতাপতে উত্তৰটো আছে গতিকে মই তোমালোকক আকৌ লিখি নেদেখুৱালো আৰু এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ আহা ইয়াত আমাক write the Assamese meaning of the following তলৰ শব্দকেইটাৰ অসমীয়া অৰ্থ লিখা গ্ৰেজ GRAZE গ্ৰেজ মানে চৰা এই যে গৰুৱে ঘাঁহ খাই চৰে সেইটোকে গ্ৰেজ বুলি কয় চৰি থকা বা ঘাঁহ খোৱা তাৰ পিছৰ শব্দটো চোৱা ইউজুৱেলি USUALLY ইউজুৱেলি মানে সাধাৰণতে ডিউ ড্ৰপ মানে নিয়ৰৰ টোপাল তাৰপিছত ক্লাব হাউচটো তোমালোকে ক'ব পাৰা সংঘ বা মিলনস্থলী মানুহবোৰ গোট খায় গতিকে তাক সংঘ বুলিও কয় অসমীয়াত নহ'লে মিলনস্থলী বুলিও কয় সাধাৰণতে সংঘ শব্দটোৱে বেছিকৈ ব্যৱহাৰ কৰে ৰাইজিং ছান মানে উদিত সূৰ্য উদিত মানে উঠি অহা উদিত মানে সূৰ্য যে উদয় হোৱাটো উদিত বুলি কয় উদিত সূৰ্য ইমপ্ৰুভ মানে আমি কথাই কৈ থাকোঁ ন সি বৰ ইমপ্ৰুভ কৰিছে দিয়া সি অলপ ইমপ্ৰুভ কৰিছে তাৰমানে তাৰ আগতকৈ উন্নতি হৈছে সি আগতকৈ ভাল হৈছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহা ইয়াৰ পিছৰ প্ৰশ্নটো আমাক দিছে ভালেকেইটা প্ৰশ্ন দিছে কেলৈকে দিছে তাৰমানে ABCDEFGHIJK 11টা প্ৰশ্ন দিছে আমি যিকোনো 10টাৰ উত্তৰ লিখিব লাগে 10টাৰ বাবে 2কে আছে 2 দুগুণ 20 মাৰ্ক আছে গতিকে এই প্ৰশ্নখিনিৰ উত্তৰ কৰোঁতে আমি যথেষ্ট সাৱধান হ'ব লাগিব বানান ভুল হ'লে আমাৰ নম্বৰ কাটিব আৰু প্ৰশ্ন নম্বৰ ভুলকৈ নিলিখিবা এই 3 নম্বৰ এইটো চোৱা হোৱাট ডিড দ্য চাইল্ড হিয়াৰ ফ্ৰম দ্য চেইল্ড when it was held to his ear যেতিয়া আচলতে এইটো হিজ হ'ব নালাগে এইটো বোধ কৰোঁ এজনী ছোৱালী আছিলে গতিকে এয়া চোৱা এইটো ছোৱালী হয়নে এইটো হাৰ হ'ব লাগে কুৱেশ্যনটো কেনেকৈ হিজ হ'ল নাজানো মই কিন্তু এইটো আমি উত্তৰটোত সেইকাৰণে আমি হাৰ বুলি লিখিম প্ৰশ্ন দি আছে থাকক আমি উত্তৰত আমি হাৰ বুলি লিখিম দেই হাৰ ছোৱালীৰ ক্ষেত্ৰত আমি হাৰ ব্যৱহাৰ কৰোঁ নহয় আনচাৰ দ্য চাইল্ড হাৰ্ড এ ছফ্ট sweet and clear song from the cell when it was held to her ear এতিয়া প্ৰশ্নটো সুধিছে যে শিশুটিয়ে চেলটো যেতিয়া শামুকটো যেতিয়া শংখটো যেতিয়া কাণত ধৰা গৈছিল কি শুনিছিল এতিয়া আমি উত্তৰত ক'ম যেতিয়া শিশুটিৰ কাণত শংখটো ধৰা হৈছিল তেওঁ তেতিয়া তাৰ পৰা কোমল মিঠা এটা স্পষ্ট গীত শুনিবলৈ পাইছিল যেতিয়া তাইৰ কাণত শংখটো ধৰা হৈছিল তেতিয়া শিশুটিয়ে এটা সুন্দৰ কোমল অথচ স্পষ্ট গীত শুনিবলৈ পাইছিল তাৰ পিছৰ প্ৰশ্নটো বি হোৱাট ডু দ্য এলিফেণ্ট চে এলিফেণ্টবিলাকে কি কয় হাতীবিলাকে কি কয় তেতিয়া আমি উত্তৰত লিখিম দ্য এলিফেণ্টছ চে এলিফেণ্টছটো প্লুৰেল নাম্বাৰ হ'ব কাৰণ এইটো চে দ্য এলিফেণ্টছ চে ডোণ্ট বিকাম টায়াৰ্ড হাতীবিলাকে কয় কেতিয়াও ভাগৰি নপৰিবা তাৰপিছত চি কুৱেশ্যনটো চোৱা হুৱেৰ ৱাজ শংকৰদেৱা বাৰ্ণ এতিয়া এইখিনিতে এটা প্ৰশ্ন আহে প্ৰশ্ন কাকতখনত লিখা আছে শংকৰদেৱৰ শব্দটো SHAN সাধাৰণতে তালব্যাসত SH হয় কিন্তু তোমালোকৰ লেচনটোত SANKAR লিখা আছে তোমালোকে যিটোৱেই লিখা সেইটোত শিক্ষকে কেতিয়াও ভুল বুলি ক'ব নোৱাৰে ইয়াত চোৱা ইয়াত SANKAR হয়নে গতিকে এইটোও শুদ্ধ সেইটোও শুদ্ধ যিহেতু মানুহৰ নাম বুজাইছে গতিকে শংকৰদেৱ ৱাজ বৰ্ণ শংকৰদেৱ ক'ত জন্ম হৈছিল
আমি উত্তৰত লিখিম শংকৰদেৱ ৱাজ বৰ্ণ এট আলিপুখুৰী ভিলেজ অফ বৰদোৱা আলিপুখুৰী ভিলেজ অফ বৰদোৱা ইন নগাঁও ডিষ্ট্ৰিক্ট অফ আছাম। শংকৰদেৱে নগাঁৱৰ বৰদোৱাৰ আলিপুখুৰী নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামৰ গাঁওখনত জন্মগ্ৰহণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, কুৱেশ্যন নম্বৰ ডি। হোৱাট ডিড চিলড্ৰেন প্লে? হোৱেন ডিড চিলড্ৰেন প্লে? চিলড্ৰেন বা ল'ৰা ছোৱালীবিলাকে কেতিয়া খেলিছিল? ল'ৰা ছোৱালীবিলাকে কেতিয়া খেলিছিল? আমাৰ উত্তৰ হ'ব চিলড্ৰেন প্লেইড ইন দ্য আফটাৰনুন। ল'ৰা ছোৱালীবিলাকে আবেলি খেলিছিল। ল'ৰা ছোৱালীবিলাকে কেতিয়া খেলিছিল? আবেলি খেলিছিল। তাৰপিছৰ প্ৰশ্নটো কুৱেশ্যন নম্বৰ ই। হাউ মেনি উইকছ আৰ দেয়াৰ ইন এ লিপ ইয়েৰ? লিপ ইয়েৰত কেইটা সপ্তাহ থাকে? তোমালোকে জানা যে এটা বছৰত 365 দিন থাকে আৰু সপ্তাহ হিচাপে 52 সপ্তাহ থাকে, আৰু লিপ ইয়েৰত মাত্ৰ এটা দিন বেছি থাকে। এটা দিন বেছি থকা মানে এটা সপ্তাহ বেছি হ'ব নোৱাৰে। গতিকে আমি সেই একেটাই লিখিম, দেয়াৰ আৰ 52 উইকছ ইন এ লিপ ইয়েৰ। এটা লিপ ইয়েৰত 52 উইকছ থাকে, 52 সপ্তাহ থাকে। ইয়াৰ পিছৰ প্ৰশ্নটো এফ। হোৱাই পেৰেণ্টছ শুড গ' টু দ্য স্কুল চামটাইমছ? অভিভাৱকসকল কিহৰ কাৰণে বা পিতৃ মাতৃসকল কিহৰ কাৰণে স্কুললৈ যোৱা, কেতিয়াবা স্কুললৈ যোৱা উচিত? এই উত্তৰটো আমি একে আখৰত যদি লিখোঁ তেতিয়াহ'লে আমি লিখিব লাগিব পেৰেণ্টছ শুড গ' টু দ্য স্কুল চামটাইমছ বিকজ ইট ইজ গুড ফৰ দেয়াৰ চিলড্ৰেন। ইয়াৰ লগতে যিবিলাক কোনোবাই হয়তো লিখিব পাৰা বাই ডুইং ডেট, সেইটো কাম কৰি দে ন' এবাউট দেয়াৰ চিলড্ৰেনছ বিহেভিয়াৰ এণ্ড ষ্টাডি। তেওঁলোকৰ সন্তানে কেনেকুৱা পঢ়া শুনা কৰিছে, কেনেকুৱা আচৰণ কৰিছে, সেই কথা তেওঁলোকে জানিব পাৰে। তাৰপিছত আহিলে জি। হোৱাট ৱৰ্কছ কেন দ্য এলিফেণ্ট ডু? হাতীয়ে কি কাম কৰিব পাৰে? এতিয়া ইয়াৰ উত্তৰ হ'ব দ্য এলিফেণ্ট কেন ডু মেনি ৱৰ্কছ। হাতীয়ে বহুত কাম কৰিব পাৰে। দ্য এলিফেণ্টছ, এইটো গোটেই ক্লাছটো বুজাই, দ্য এলিফেণ্টছ কেন ডু মেনি ৱৰ্ক। দে কেন ৰান, ড্ৰাইভ এণ্ড লিফ্ট হেভি লগছ। তাহাঁতি কেতিয়াবা ইচ্ছা কৰিলে গাড়ীও চলাব পাৰে, কিবা চলাই নিব পাৰে, দৌৰিব পাৰে, গধুৰ কাঠৰ টুকুৰা দাঙিব পাৰে, আৰু অন্য গধুৰ বস্তু সিহঁতি দাঙিব পাৰে। দে কেন অলছ' প্লে, তাহাঁতি খেলিবও পাৰে। হোৱাট ৱাজ দ্য নেম অফ শংকৰদেৱছ ফাদাৰ? শংকৰদেৱৰ দেউতাকৰ নাম কি আছিল? শংকৰদেৱৰ দেউতাকৰ নাম কি আছিল? উত্তৰ হ'ব দ্য নেম অফ শংকৰদেৱছ ফাদাৰ ৱাজ কুসুম্বৰ ভূঞা। দ্য নেম অফ শংকৰদেৱছ ফাদাৰ ৱাজ কুসুম্বৰ ভূঞা। কুসুম্বৰ স্পেলিংটো চোৱা, KUSUMBER দেই। কুসুম্বৰ ভূঞা, BHUYAN। তাৰপিছতে আই। হু কম্প'জড বৰগীত? আনচাৰ হ'ব শংকৰদেৱ কম্প'জড বৰগীত। শংকৰদেৱ কম্প'জড বৰগীত। বৰগীত কোনে ৰচনা কৰিছিল? শংকৰদেৱে বৰগীত ৰচনা কৰিছিল। তাৰপিছত জে। হাউ মেনি ডেইজ আৰ দেয়াৰ ইন 2012? এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ কবিতাটোৰ তলত আছে। 2012ত 2012 চনত কিমান দিন আছিল? এইটো এটা লিপ ইয়েৰ আছিল, গতিকে ইয়াত 366 দিন আছিল। সাধাৰণতে আমাৰ কিমান দিন থাকে? 365 দিন, কিন্তু এদিন বেছি, 366 দিন। There are 366 days in 2012. প্ৰশ্নটোত যিহেতু আৰ দিয়া হৈছে, গতিকে আমি আৰ বুলিয়ে লিখিছোঁ, যদিও এইটো অতীত হৈ গ'ল। যি কি নহওক, তাৰপিছত প্ৰশ্নটো চোৱা। ইন হুইচ ক্লাছ ডাজ পাপৰি ৰিড?
পাপৰি কোন ক্লাছত পঢ়ে, পাপৰি কোন শ্ৰেণীত পঢ়ে। আমি উত্তৰ লিখিম। ইয়াত যিহেতু কুৱেশ্যনটোত ডাজ আছে সেইকাৰণে আমি কি কৰিম, ইয়াত পাপৰি ৰিডছ লিখিম। পাপৰি ৰিডছ ইন ক্লাছ 3। পাপৰি ৰিডছ ইন ক্লাছ 3। এই প্ৰথম ভিডিঅ'টোত মই এইখিনিলৈকে আলোচনা কৰিলোঁ, কাৰণ যদি মই গ্ৰামাৰখিনিও কৰিবলৈ লওঁ তেতিয়াহ'লে ভিডিঅ'টো বৰ দীঘলীয়া হ'ব আৰু তোমালোকে আমনি পাবা। গতিকে তোমালোকে প্ৰথমতে প্ৰশ্নোত্তৰখিনি পঢ়ি লোৱা। ইয়াৰ পিছৰ ভিডিঅ'টোত মই কাইলৈ তোমালোকক আকৌ ইয়াৰ পিছৰ গ্ৰামাৰখিনি প্ৰশ্নখনৰ বাকী অংশটো দিম। গতিকে এইটো ভিডিঅ' নম্বৰ 1, এইটো ভালদৰে চাবা। চাই তোমালোকে যদি তোমালোকৰ লগত কিবা প্ৰশ্ন নাই তাৰ উত্তৰখিনি লিখিবা। এইখিনি প্ৰশ্ন চাবা, কাৰণ এইটো 2023 চনৰ 2023 চন হ'লে এই বছৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। এই আহিবলগীয়া পৰীক্ষাটোৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট দেই। গতিকে ভালকৈ চাবা, ভালকৈ শিকিবা, আৰু ইয়াৰ পিছৰ ভিডিঅ'টো তোমালোকে অতি সোনকালেই তোমালোকৰ হাতত পৰিবগৈ।